মনত আছেনে আপোনাৰ অভিনেত্ৰী লাবণ্যবালা দেৱী? এসময়ৰ মঞ্চ অভিনেত্ৰী লাবণ্যবালা দেৱী, যাৰ অভিনয়ে এসময়ত কঁপাইছিল মঞ্চ। কেনে আছে তেজপুৰৰ বিশিষ্ট অভিনেত্ৰীগৰাকী? এগৰাকী জনপ্ৰিয় অভিনেত্ৰী, যাৰ নামেই পৰিচয়। এসময়ৰ তেওঁ আছিল মঞ্চ চলচ্চিত্ৰ অভিনেত্ৰী, যাৰ অভিনয়ে প্ৰতিগৰাকী দৰ্শকৰ হৃদয়ত লাভ কৰিছিল এক সুকীয়া স্থান। পিছে অভিনেত্ৰীগৰাকীক বাৰু পাহৰিলে নেকি আপোনালোকে? যিগৰাকী অভিনেত্ৰীয়ে এসময়ত নিজৰ অভিনয়ৰ পাৰদৰ্শিতাৰে মঞ্চ কঁপাইছিল, সেইগৰাকী অভিনেত্ৰীয়ে জীৱনলৈ হঠাৎ যেন এজাক ধুমুহা নামি আহিছে। নটসূৰ্য ফণী শৰ্মাৰ ধুমুহা চলচ্চিত্ৰৰ অভিনেত্ৰীগৰাকীৰ জীৱনত যেন আগুৰি ধৰিছে কাল অমানিশাই। সেই সময়ৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী বৰ্তমান ৯১ বছৰীয়া এগৰাকী বৃদ্ধা, যি নিজ সন্তানৰ দ্বাৰাই উপেক্ষিত যেন। কি নাছিল অভিনেত্ৰী লাবণ্যবালা দেৱীৰ? মাটি বাৰী সা সম্পত্তি জনপ্ৰিয়তা সকলো আছিল ৪জন পুত্ৰ ২গৰাকী কন্যা, কিন্তু নাছিল মাত্ৰ ভাগ্যত পুত্ৰ বোৱাৰী কন্যাৰ সুখ। ৪জনকৈ পুত্ৰৰ ৩জন পুত্ৰ আৰু ২গৰাকী কন্যাৰ দ্বাৰাই অৱহেলিত মাতৃ। শিক্ষিত প্ৰতিষ্ঠিত সন্তানে মাতৃ তথা বিশিষ্ট অভিনেত্ৰীগৰাকীৰ নলয় দায়িত্ব। ৪ পুত্ৰৰ ১জন পুত্ৰ তথা কনিষ্ঠ পুত্ৰই মাতৃ লাবণ্যবালা দেৱীক আশ্ৰয় দিছে যদিও তেওঁৰ আৰ্থিক অৱস্থা ইমানেই শোচনীয় যে দুবেলা দুমুঠি খাবলৈও চিন্তাত পৰিছে। পূৰ্বৰ তুলনাত উপাৰ্জনহীন হৈ পৰা পুত্ৰই উপায়হীন হৈ পৰিছে। ইফালে বৃদ্ধাৰ আন ৩জন পুত্ৰৰ আৰ্থিক অৱস্থা যথেষ্ট ভাল যদিও মাতৃৰ মুখত ভাত এমুঠি দিবলৈ আগবাঢ়ি নাহে পুত্ৰ কন্যাই। সঁচাকৈয়ে নাটকৰ দৰেই অভিনেত্ৰীগৰাকীৰ জীৱন কাহিনী। এসময়ত নিজৰ অভিনয়ৰ জৰিয়তে সৰ্বত্ৰে চিনাকি অভিনেত্ৰীগৰাকীয়ে এতিয়া চৰম যন্ত্ৰণাত দিন পাৰ কৰিছে। কনিষ্ঠ পুত্ৰৰ দৈনিক উপাৰ্জন মাত্ৰ ৩০ টকা। কেনেকৈ কৰিব তেওঁ দুবেলা দুমুঠিৰ যোগাৰ? কেনেকৈ কৰিব মাতৃৰ শুশ্ৰূষা? তাকে লৈ চিন্তিত এতিয়া কনিষ্ঠ পুত্ৰ। আচৰিত, ৬টাকৈ সন্তান থকাৰ পিছতো এজনৰ বাহিৰে আন ৫জন সন্তানে মাতৃৰ কথা এবাৰো নাভাবিলে, এবাৰো খবৰ ল'বলৈ নাচাপিল কাষ, নাযাচিলে এমুঠি অন্ন। বয়স এতিয়া প্ৰায় ৫০ৰ উপৰি হ'ল। এতিয়া আপোনাৰ কষ্ট অলপ হৈছে। বহুত কষ্ট মানে অন্য কষ্ট নাই। কষ্ট মানে অন্য কষ্ট আপোনাৰ মোৰ ল'ৰা ছোৱালীকেইটাক মই এৰিব নোৱাৰোঁ, মোৰ নাতিকেইটাক এৰিব নোৱাৰোঁ, এক ছেকেণ্ড এৰিব নোৱাৰোঁ। মৰমে একদম ঢালি দিছোঁ। এতিয়া আপুনি কাৰ লগত থাকে? সৰুটোৰ লগত। বাকীকেইটা? ডাঙৰটো একদম ঘাই ঘৰত থাকে, চানমাৰিত। ডাঙৰটো ক'ত থাকে? চানমাৰিত ঘাই ঘৰ আছে, তাতে থাকে। কি কৰে? গ্ৰাম সেৱকৰ অফিচাৰ। আৰু এজন আছে নহয়? আৰু আছে, তেওঁ তেজপুৰৰ কোনো এটা অফিচত কাম কৰে। অফিচত ৪জন নহয় জানো আপোনাৰ? ল'ৰা ৪জন, ছোৱালী 4জনী। ছোৱালী কেইজনী? 4জনী। চব বিয়া হৈ গ'ল? এজন হ'ল জামুগুৰি। ছোৱালী কেইজনী আহে নে নাই? আহে। হ'ল হয়? ল'ৰাই? আহে। যি বিচাৰোঁ তাকে দিওঁ। ক'ৰবালৈ যাওঁ বুলি ক'লেও লৈ যায়, দিল্লী চিল্লী চব ফুৰি আহিলোঁ। কেতিয়া ফুৰি আহিলে? বহুত বছৰ হ'ল? নাই, যোৱা বছৰ। হয়। সৰু ল'ৰাটো চাকৰি কৰে, সি আহিছিলে, মা আপুনি যাব নেকি? সৰু নাতিটোৱে পিছৰ পৰা লাহে লাহে বিজনেছটো ডাউন হৈছে। ডাউন হৈ কৰোণাৰ পিছৰ পৰা মোৰ দোকান একেবাৰেই নচলা হৈছে। তথাপিও নিজৰ পৰিয়াল আছে, নিজৰ মা আছে, বাকীকেইজনে কোনো পাৰ্টিচিপেশ্যন নকৰে মাৰ লগত। তাৰমানে মা যে মোৰ লগত থাকে, তাৰ বিনিময়ত যে কিবা এটা পাৰ্টিচিপেশ্যন কৰিব লাগে, কোনেও একো সাহাৰ্য নিদিয়ে। সেইকাৰণে মই সৰু দোকানখনৰ পৰাই আজিৰ তাৰিখলৈকে যিমান পাৰোঁ মাক মই শুশ্ৰূষা কৰি আছোঁ। কিন্তু আজি মানে মোৰ অৱস্থা একেবাৰে বেয়া। মোৰ এতিয়া আপুনি বিশ্বাস নকৰিব, মোৰ দোকানত ৩০ টকা এটা বিক্ৰী হয়। তাৰমানে ৩০ টকা এটা বিক্ৰী হ'লে এখন পাণৰ দোকানত কেইটকা প্ৰফিট হ'ব সেইটো সকলোৱে জানে। গতিকে তাৰে সৈতে মই মাক আজিলৈকে, মায়ে যিখিনি কথা ক'লে ধৰক, মায়ে আজিলৈকে মই সুখত ৰাখিছোঁ। কিন্তু এই বিচাৰটো তাৰমানে মই কেনেকৈ মাক অনাগত মৰাৰ বয়সলৈকে ধৰক, নাজানো ভগৱানে কিমান দিন জীয়াই ৰাখে, মৰাৰ বয়সলৈকে মানুহজনীক মই যাতে চাব পাৰোঁ, সেই সমৰ্থটো মোৰ নাই আজিৰ তাৰিখত। তাৰমানে
তেওঁ বাকী পুত্ৰ আছে আৰু তিনিজন তেওঁলোকে আছে প্ৰথমজন আৰ্মি ৰিটায়াৰ্ড হয় তেখেত আছে তাৰপিছত দুই নম্বৰজন আছে আপোনাৰ তেখেতে একো নকৰে তেখেতৰ মিছেছ আপোনাৰ ডক্টৰ হয় ডক্টৰ মানে SMO ছিনিয়ৰ মেডিকেল অফিচাৰ আপোনাৰ আৰু তিনি নম্বৰজন আছে প্ৰেছত চাকৰি কৰে আৰু 4 নম্বৰজন মই কনিষ্ঠ কিন্তু কিবা সহায় কৰে তেনেকুৱা নাই মাজে মাজে তাৰমানে বহুত অপশ্যন থাকে তেওঁলোকৰ সহায়ত তাৰমানে খবৰ খাতি লৈ নাই আজি 2 বছৰ কণ্টিনিউ হ'ল আজি কৰোণাৰ পিছৰ পৰাই মানে কৰোণাত মানে যে কওঁ আৰু কৰোণাত মানে মোৰ এই মাৰ ৰেচন কাৰ্ডৰ কাহিনী আছিলে বহুত ৰেচন কাৰ্ডখন কিবা কাৰণত বন্ধ হ'ল কিন্তু মোৰ সেই 30 টকা ইনকাম যিটো 30 টকা ইনকাম দি মই চাউল আনিব নোৱাৰা অৱস্থা মই লাষ্টত মোৰ লগৰ ল'ৰাৰ পৰা কাৰ্ডৰ পৰা চাউল খুজি আনি কৰোণাৰ পিছৰ পৰা আৰু প্লাছ কৰোণাৰ সময়ত মোক আপোনাৰ LIC অফিচৰ মেনেজাৰ ডেভেলপমেণ্ট অফিচাৰ তেখেতসকলে মোক গোটেই কৰোণা ছিজনটো পাৰ কৰাইছে তেনেকেই মই আজি তাৰিখলৈকে যিমান দূৰ পাৰোঁ যুঁজি আছোঁ তাৰমানে আৰু গাখীৰ এজনী বুঢ়া বৃদ্ধ মানুহক গাখীৰ খুৱাবলগীয়া হয় গাখীৰো মই কিনিব পৰা মোৰ সক্ষমতা নাই এজনী শুভচিন্তক মোৰ ঘৰৰ ওচৰৰে তেখেতে আজি কণ্টিনিউ 4 মাহ ধৰি আধা লিটাৰকৈ গাখীৰ মাৰ কাৰণে দিয়ে তেজপুৰৰ পৰা পল্লৱী বৰাৰ ৰিপৰ্ট কাৰেণ্ট ট্ৰেইন আছাম